গুড মৰ্নিং বন্ধুসকল, নমস্কাৰ। তো আজি হ'ল মাঘৰ 1 তাৰিখ যিহেতু আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। তো আজি আমি মন্দিৰ যাম বুলি ভাবিছোঁ 1 তাৰিখ উপলক্ষে। তো কোন মন্দিৰ যাম আৰু হয়তো আপোনালোকে থাম্বনেইলখন চাই গমেই পাইছে। তো ভিডিঅ'টো চাই থাকিলে গম পাই যাব আৰু মোৰ লগতে কোন কোন যাব চাই থাকক। তো সম্পূৰ্ণ চালে গম পাই যাব। প্লিজ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। তো ব্লগ আগলৈকে চাই থাকক। তো ফাইনেলি গাইজ এয়া হাই ৰোডত আহি পালোঁ। মানে আহিবাৰ আমি যাই আছোঁ একদম হেলমেট চেলমেট লগাই। এই বিহু ভাই আৰু মই এয়া গোপৰৰ এইটো লগাই লৈছোঁ আৰু ইয়াৰ নেচাৰেল একদম ৰাস্তাৰ মাজে মাজে পাহাৰৰ মাজে মাজে যাই থাকোঁ। আৰু ইফালে তামাম ৰাস্তা বানি দি আছে মামাই, একদম চৈতবিধি হোৱা বচংগা হৈয়া এই ৰাস্তা আহি আছে এতিয়া, মানে বৈতামাৰী হৈয়া একদম ইফালে দিয়া যাব ঔডুবি হৈয়া যোগী খোপা। তো চাহ নাই, বহুত মজা। আৰু এইখিনি জায়গা আহিলে মোৰ ইনকা ভাল লাগে না, মানে ইনকা নেচাৰেল, ইনকা গৰমকালিত আহিলে তো মজাই বেলেগ। তো একবাৰ আহিবি গৰমকালিত, এইখিনি চালকচাতে পৰে, বেছি দূৰ নহয়, মানে ভাল লাগে আৰু একদম পাহাৰৰ নিচিনা শাল গাছ। আৰু এনেকৈ আমি একদম বেকা তেৰা বেকা ৰাস্তাৰে আমি মাজে মাজে যাই আছোঁ এইফালে, একদম মানে যাই আছোঁ। আৰু এই যে বিহুৰ দোকান দেখা পাইছে, দোকান এতিয়াও দোকান আছে এনেকৈ কয়, এই যে দোকান মানে সঁচাই এনেকুৱা ভাল লাগে। তো গৰমকালিত একবাৰ আহি চাব, মজা পাবি। ইয়াৰ নেচাৰেল একদম মানে বিউটি। আৰু এইবাৰে পুৰা ফুল স্পীডত পাছে পাছে আহি আছে আমাৰ কুলুং ভাই আৰু হিমি ভাই। এই লাহে লাহে অলপ, ইমান জোৰে আহিব নালাগে, লাহে 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 লাহে। দেখে সেখানে বুঝতে পারছে আমি কি রয়েছে আছে বস্তু ল'ব লাগিব তো দে শুমি ভাই খাই আমার পোহাটের দোকান হয়ে আছে। রেডি হয়েছি একদম। মন্দির রেডি হলো আমি, রেডি আমি। এইফালে গেট, এই যে আমার পেশা একদম নমো নমো।
এইটা দিব লাগিব নেকি এইটা দিকে দিব লাগিব সদায় লাইন বসা উপায় নাই চ খাৰা হয়া পিছা দি মানে পুৰা আজি ফূৰ্তি কিবা বোলে মনে ৰাখা পূৰণ হ'ব আজি পিছা দি কত মানে লাষ্ট পাই আৰু লাইন চাপ আছে দিয়া লাইন কো না যায় নলে লে দূরাবো বিহু ভাই পূজা পাতি দিয়া হল খুচুৰা বিচাই নাই নাই ন দে খুচুৰা পিছা পালে আনি দি আছো দিয়া হল পূজা একদম মানে মোৰ উঠাইব বেলেগে মানে টেপুৰফু মানে বেছি আছে পৰফু মানে কি কিছু আছে বেছি হাইগিলা পৰফু প্ৰায়তি ৰাখাবলৈ নলাও নাই চে কি কৈছা মানে সেই গ পইচা ভিতৰুৱা কথা কওক ক'ব লগাখিনি দাচ্ছা দোকান দোকান চাৰিওফালে দোকান আছে তো গাইজ আমাৰ পূজা পাতি দিয়া হ'ল তো এতিয়া আমি যাম আমি চানান ঘাট তো চানান ঘাটত যাম তো বন্ধুসকল এতিয়া আমি যাই আছোঁ চানান ঘাট মহামায়াৰ পৰা পূজা পাতি দি চানান ঘাটত যাব লাগে এতিয়া বোলে যাব না এতিয়া
ঘাট মন্দিৰ কোনোবাৰ সপোন আজি পূৰণ হ'ব আৰু এয়া চাৰান ঘাট পুৰা সম্পূৰ্ণ দুখাই আছো চাই থাকিব মহাময়া চাৰান ঘাটৰ দৃশ্য মানে একদম কি বনাই থোৱা আছে এইখন হ'ল মানে ইয়াত বহুত ডাঙৰ গছ গছৰ তলত এনেকুৱা পাহাৰ ভাল লগা ৰাইনো এইফালে বাবা বজৰংবলী কিবা বনাই আছে আৰু এইফালে মনসা মন্দিৰ আৰু এইফালে আছে এৰিয়াছা দৃশ্য মন্দিৰ আছে এইফালে ৰিপেয়াৰিঙৰ কাম হৈ আছে বজৰংবলীৰ ৰিপেয়াৰিং কাম কৰি আছে আৰু ইফালে আছে ইফালে এনেকুৱা কৰি বনাই থৈ আছে এইবিলাক মানুহ বহুত আহে ইয়াতে চাৰানঘাটৰ মন্দিৰ এয়া বহুত এটা ভাল লগা দৃশ্য মানে ইয়াতে বহুত কিবা কিবি বনাই থোৱা আছে চাব পাৰে চাওক ইফালে